হেল্ল' ফ্ৰেণ্ডছ, বিউটিফুল গুড মৰ্ণিং। যোৱাকালি আমাৰ মায়ে আচাৰ বনাব নোৱাৰিলে কাৰণ ৰ'দ নাছিলে। সেইবাবে আজি এটা বাল্টিত নেমুখিনি ভালদৰে ধুই এখন কটাৰীৰে তাৰ জিমবিলাক গুচাই লৈছে, যাতে আচাৰ বনালে তিতা নহয়, সেই তিতা ভাৱটো যাবৰ কাৰণে এনেদৰে গুচোৱা হৈছে। আৰু দুই এটা খৰাহীত থ'ব। এনেদৰে গুচোৱাৰ পিছত খৰাহীটোৰ ওপৰত এখন কাপোৰ দিয়া হৈছে, যাতে নেমু গুচোৱাৰ পানীখিনি তাত ধুনীয়াকৈ নিয়ৰ হৈ যায়। এনেদৰে এটা এটাকৈ থৈ যাব। এটা এটাকৈ চুচি মুচিছে আচাৰখিনি এটা এটাকৈ থৈ গৈছে। আৰু এইফালে বৈয়ামটোত আছে যে ছাইডত থকা সেই বৈয়ামটোত সকলোখিনি ভৰাব। সকলোখিনি ভৰাই দিব। সেইফালে আগৰ পুৰণা তাৰপিছতে নিমখত দিব। আৰু সেইফালে দেখিছে যে যোৱা বছৰ ষ্টক কৰি ৰখা হৈছিলে সেইখিনি, আৰু এইবছৰৰ এইখিনি অলপ ধুনীয়াকৈ এতিয়া ৰ'দত অকণমান নিয়ৰ হ'বলৈ দিব গামলা এটাত, আৰু বৈয়ামত সুমুৱাই দিব কাপোৰ এখনেৰে ধুনীয়াকৈ। আৰু আচাৰ ৰেডি হৈ যাব। আৰু আজিলৈ বাই।